বহুত কম পাৰ্টিচিপেণ্টছ হয়নে এইটো 1 নম্বৰ অসুৰক্ষিত যৌন সম্পৰ্ক যেতিয়া দুজন ল'ৰা বা ছোৱালীৰ মাজত বা দুজন ল'ৰাৰ মাজতো আজিকালি যৌন সম্পৰ্ক হয় সমকামিতা বুলি কয় যিটো আমি আজিকালি গুৱাহাটী মেডিকেল কলেজত মানে এনেকুৱা হৈছে ভাত খোৱাৰ লগত পানী এভৰি টাইম আমি পাই আছোঁ দুজন ল'ৰাৰ মাজত যৌন সম্পৰ্ক যিটো কয় সমকামিতা যিবোৰৰ অসম চৰকাৰ উচ্চ শিক্ষাৰ সঞ্চালিকালয়ৰ উদ্যোগত আৰু নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত বৃহস্পতিবাৰে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় সভাত জ্যোতিষ্মন চৌধুৰী ডক্টৰ মৃদুল ভৰালী নাথ আৰু সংগীতা দত্তই সমল ব্যক্তি হিচাপে ভাষণ প্ৰদান কৰে সভাত HIV/AIDS আৰু বিভিন্ন যৌন ৰোগৰ সম্পৰ্কীয় ৰোগৰ পৰা কিদৰে বাচি থাকিব পাৰি সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ডেফিচিয়েন্সি মানে কি আমি যে কওঁ ভিটামিন ডেফিচিয়েন্সি হৈছে হয়নে ডেফিচিয়েন্সি মানে কি আমাৰ প্ৰতিৰোধ ক্ষমতাটো লাহে লাহে কমি আহিছে কিছুমান বস্তু আমাৰ ডেফিচিয়েণ্ট হৈছে আমাৰ বডিত চিনড্ৰমিক একুৱাৰ্ড ইমিউনো ডেফিচিয়েন্সি চিনড্ৰম যেতিয়া HIV বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে তেতিয়া আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাটো একেবাৰে কমি যায় যাৰ ফলত কিছুমান লক্ষণে আমাৰ শৰীৰত দেখা দিয়ে লক্ষণবোৰৰ ভিতৰত প্ৰথম হয় উইদিন 1 মান্থ তাৰ পিছত সেকেন্ডলি হ'ব কি সঘনাই জ্বৰ হৈ থাকিব কোনো মেডিচিন খালে দুদিনমানৰ কাৰণে ভাল পাব আকৌ হ'ব 3 নম্বৰ ফ্ৰিকুৱেণ্ট ডায়েৰিয়া মানে পনীয়া লেট্ৰিন হৈ থাকিব মেডিচিন খালে কমিব আকৌ হ'ব তাৰ পিছত স্কিন ডিজিজ হ'ব পাৰে স্কিন ৰেচেছ হ'ব পাৰে তাৰ পিছত চকুৰে কম দেখিব পাৰে তাৰ পিছত টিবিয়ে আক্ৰমণ কৰিব পাৰে টিবিটো হৈছে কি আটাইতকৈ অপৰচুনেটিক ইনফেকশ্যন যেতিয়া মানুহ এজনৰ গাত HIV সোমায় তেতিয়া তেওঁৰ প্ৰতিৰোধ ক্ষমতাটো একেবাৰে কমি যায় মই আগতেই ক'লোঁ প্ৰতিৰোধ ক্ষমতা যেতিয়া কমিব তেতিয়া কি হয় আমাক বিভিন্ন বেমাৰে আক্ৰমণ কৰিবলৈ সুবিধা পায় সেইকাৰণে আটাইতকৈ সোনকালে HIV পেচেণ্টক কিহে আক্ৰমণ কৰে টিবি টিউবাৰকুলোচিছ শুনিছা ন টিবিৰ নাম টিউবাৰকুলোচিছ টিবিৰ বিষয়ে ক'বলৈ আকৌ এজন ছাৰ আহিব তেখেতে ভালকৈ বুজাই দিব এতিয়া আমি জানিব লাগিব কেনেকৈনো হয় HIV কেনেকৈ আমাৰ শৰীৰত আহিব পাৰে মাত্ৰ 4টা কাৰণ মাত্ৰ 4টা এটা হৈছে কি 1 নম্বৰ অসুৰক্ষিত যৌন সম্পৰ্ক আমি ইয়াত চব যিমান বহি আছোঁ চব এডলেচেণ্ট হয় সেক্সুৱেল তোমালোকে এডুকেশ্যন লৈ আছা সেক্সুৱেল এডুকেশ্যনৰ ক্লাছ হয় গতিকে প্লিজ কোনো লাজ নকৰিবা শিকিব লাগিলে আমি লাজ কৰিলে নহ'ব আমি যিবোৰ চিটছ দিম যি কুৱেশ্যন সুধিব লাগে তোমালোকৰ তাতে দি দিবা হ'ব অসুৰক্ষিত যৌন সম্পৰ্ক পৰীক্ষা নকৰা তেজ গ্ৰহণ ড্ৰাগছৰ ব্যৱহাৰৰ পৰা সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক আঁতৰি থাকিবলৈ পৰামৰ্শ গ্ৰহণ কৰে অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ 2 শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়লৈ GMCHৰ পৰা এইচ কণ্ট্ৰল বিভাগৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিবলৈ আহিছে ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ সমাজত কিছুমান এনেকুৱা ব্যাধি আছে যিবিলাক ব্যাধি অতি মাৰাত্মক বিশেষকৈ যুৱ সমাজক এফেক্ট কৰিব পাৰে এইডছ এটা এনেকুৱা মাৰাত্মক ব্যাধি গতিকে তাক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি আৰু সেই বিষয়ত জড়িত যিবিলাক সামাজিক কাৰণ আছে সেইবিলাক যাতে নোহোৱা কৰিব পাৰি আৰু আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সেই সম্পৰ্কে সজাগতা আনিব পাৰি তাৰ কাৰণে এই সভাখন অনুষ্ঠিত হৈছে টিমটো হৈছে আসাম চেল এইড কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ অন্তৰ্গত কিন্তু মই GMC ভাঙঘৰ মেডিকেল কলেজত ডাৰ্মাটলজি ডিপাৰ্টমেণ্টৰ STI ক্লিনিকৰ সাইকোলজিষ্ট আৰু মই STI কাউন্সেলিং কৰি আছোঁ আৰু এইটো প্ৰগ্ৰেমৰ লগত আমি গোটেই অল অভাৰ আসাম জড়িত হৈ আছোঁ ল'ৰা ছোৱালী এতিয়াতো মই আহিছোঁহে কিমান আছে ইমান গম নাপাওঁ আগে পিছে আমাৰ 250 300 এনেকুৱা হয় আমি ভাবিছোঁ আমাৰ প্ৰগ্ৰেমটোৰ পৰা বহুত ল'ৰা ছোৱালী সফল হ'ব বা হৈ আছে আছে স্কুল আছে বা চহৰৰ স্কুল কলেজবিলাক আমি টাৰ্গেট হিচাপে লৈছোঁ যাতে আমি ষ্টুডেণ্টছবিলাকক HIV/AIDS চিফিলিছ যেনে যৌন ৰোগ বা ছাবষ্টেন্স এবিউজ যেনেকৈ তেওঁলোক ড্ৰাগছত আসক্ত হৈ আছে সেইবোৰৰ বিষয়ে জনাবলৈ বা তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বিষয়ে বুজাবলৈ এনেকুৱা অনুষ্ঠানবিলাক আমি পৰিকল্পিতভাৱে প্লেনিং কৰিছোঁ হয়নে এইটো 1 নম্বৰ অসুৰক্ষিত যৌন সম্পৰ্ক যেতিয়া দুজন
ল'ৰা বা ছোৱালীৰ মাজত বা দুজন ল'ৰাৰ মাজতো আজিকালি যৌন সম্পৰ্ক হয় সমকামিতা বুলি কয়, যিটো আমি আজিকালি গুৱাহাটী মেডিকেল কলেজত মানে এনেকুৱা হৈছে ভাত